নীতিশলৈ কংগ্ৰেছৰ বৃহৎ অফাৰ, ৰাহুল গান্ধীৰ জৰুৰী মিটিং, 12 ৰাজ্যৰ কংগ্ৰেছ নেতাক ইমাৰ্জেঞ্চি দিল্লীলৈ তলব। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই বিশেষ প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ। দিল্লীৰ পৰা আহিছে তিনিটা ডাঙৰ খবৰ, যি দেশৰ ৰাজনীতিত ভূমিকম্পৰ সৃষ্টি কৰিছে। নীতিশ কুমাৰে এনে এক খেলা খেলিছে যে বিজেপিৰ থৰ কাচুকি হেৰাই গৈছে। নীতিশ কুমাৰে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰই দাখিল কৰা নাছিল। কিয়? এইটো প্ৰথম ডাঙৰ খবৰ। দ্বিতীয়তে ডাঙৰ খবৰটো হ'ল নীতিশ কুমাৰে লাভ কৰিছে কংগ্ৰেছ দলৰ বৃহৎ অফাৰ, খোল্লা অফাৰ। এতিয়া এই অফাৰটো কি? এই অফাৰে দেশৰ ৰাজনীতিত কিয় চুনামিৰ সৃষ্টি কৰিছে, আমি সেই বিষয়েও আলোচনা কৰিম। আৰু তৃতীয়টো ডাঙৰ খবৰ হ'ল ৰাহুল গান্ধীয়ে 24 ঘণ্টীয়া আল্টিমেটামৰ জৰিয়তে 12খন ৰাজ্যৰ নেতাক দিল্লীলৈ জৰুৰীভাৱে তলব কৰিছে। ৰাহুল গান্ধীয়ে 12খন ৰাজ্যৰ সকলো কংগ্ৰেছ নেতাক দিল্লীলৈ হঠাৎ কিয় মাতি পঠাইছে? হঠাৎ কিয় এই জৰুৰী সভাখন আহ্বান কৰা হৈছে? এই বিষয়ে আমি আপোনাক সকলো কথা জনাম। কিন্তু প্ৰথমে ডাঙৰ খবৰটোলৈ আহোঁ, শিৰোনামলৈ চাওক। এই ভয়ৰ বাবেই নীতিশ কুমাৰে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰা নাছিল। নিৰ্বাচনৰ পূৰ্বেও চৰ্চা চলিছে। এতিয়া দ্বিতীয় শিৰোনামটো চাওক, বেক টু বেক হেডলাইন আপোনাৰ সন্মুখত। কিয় পদত্যাগ নকৰিলে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে? কেবিনেট বৈঠকত লোৱা হ'ল এক বৃহৎ সিদ্ধান্ত, বিজয় চৌধুৰীৰ এক বৃহৎ ঘোষণা। অৰ্থাৎ নীতিশ কুমাৰে ভাৰতীয় জনতা পাৰ্টি আৰু অমিত শ্বাহৰ গুজৰাট লবিৰ থৰ কাচুকি হেৰুৱাই পেলাইছে। পদত্যাগ নকৰিলে কিয়? এতিয়া আপুনিয়ে ভাবি চাওক, বিহাৰৰ নিৰ্বাচনৰ ফলাফলৰ পিছত পৰৱৰ্তী চৰকাৰত কোন মুখ্যমন্ত্ৰী হ'ব সেই লৈ বিতৰ্ক পূৰ্ণ পৰ্যায়ত চলি আছে। আৰু তাৰ আগতে নীতিশ কুমাৰৰ এই পদক্ষেপে সকলোকে স্তম্ভিত কৰি গৈছে। কি হৈছিল চিন্তা কৰক। এইটোৱেই হৈছে যে বিহাৰৰ ৰাজনীতিত এনে ঘটনা এয়াই প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে। প্ৰথমবাৰ কিয়? কাৰণ বাম্পাৰ বিজয়ৰ পাছত যেতিয়া মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ যায়, তেতিয়া মুখ্যমন্ত্ৰীয়ে পদত্যাগ পত্ৰ দাখিল কৰে আৰু নতুন চৰকাৰ গঠনৰ আৰ্জি পেছ কৰে। কিন্তু বৰ্তমান বিহাৰত নীতিশ কুমাৰে চৰকাৰ ভংগ কৰাৰ পৰামৰ্শও নিদিয়ে আৰু পদত্যাগ পত্ৰও দাখিল কৰা নাছিল আৰু নতুন চৰকাৰ গঠনৰ আৰ্জিও পেছ কৰা নাই। আচলতে বিহাৰত NDAৰ মাজত ঘটিছে কি? ইয়াৰ পৰিৱৰ্তে নীতিশ কুমাৰে ৰাজ্যপালক জনাইছে যে 19 নৱেম্বৰত পদত্যাগ পত্ৰ দাখিল কৰা হ'ব। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, 19 নৱেম্বৰত কিয়? নীতিশ কুমাৰে যদি এনেকুৱা কৰিছে তেন্তে কৰিছে কিয়? কংগ্ৰেছৰ অফাৰে ইয়াৰ মূল কাৰণ আছিল নেকি? এই অফাৰৰ কথা কোনেও কিয় উল্লেখ কৰা নাছিল? কিন্তু এই অনন্য কাণ্ড কাৰখানা কিয় সৃষ্টি কৰা হৈছে? লক্ষ্য কৰক, ৰাজ্য চৰকাৰৰ শেষৰখন কেবিনেট বৈঠকত মন্ত্ৰীসভা ভংগ কৰাৰ প্ৰস্তাৱ গৃহীত হৈছিল। মুখ্যমন্ত্ৰীয়ে ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰিলে, কিন্তু পদত্যাগ নকৰিলে। কিয়? এইটো লক্ষ্য কৰক, কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰলৈকে এটা পৰম্পৰা আছে, নিৰ্বাচনৰ ফলাফল ঘোষণা। ফলাফলৰ পাছত পুনৰ মন্ত্ৰীসভাৰ বৈঠক। চূড়ান্ত বৈঠকৰ পিছত যদি কোনো প্ৰধানমন্ত্ৰী থাকে তেওঁ ৰাষ্ট্ৰপতিৰ ওচৰলৈ, যদি কোনো মুখ্যমন্ত্ৰী থাকে তেওঁ ৰাজ্যপালৰ ওচৰলৈ যায়। তাৰ পাছত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ ওচৰলৈ যায়, তেওঁলোকে লোকসভা বা বিধানসভাৰ ভংগ কৰাৰ আৰ্জি পেছ কৰে। তেনেকুৱা নহয়নে? কিন্তু এতিয়া চাওকচোন বিহাৰত কি হ'ল, এই পৰম্পৰা সম্পূৰ্ণৰূপে ভংগ কৰা হ'ল। মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালক সাক্ষাৎ কৰিলে, কিন্তু পদত্যাগ কৰিবলৈ নহয়, 19 নৱেম্বৰত বিধানসভা ভংগ হ'ব বুলি জনাই দিবলৈ। আৰু তেতিয়ালৈকে তেওঁ মুখ্যমন্ত্ৰী হৈয়ে থাকিব। এতিয়া প্ৰশ্ন হয়, নীতিশ কুমাৰে কিয় এনে পদক্ষেপ গ্ৰহণ কৰিলে? অৱশেষত শেষ মুহূৰ্তত কিয় খেলখন ওলোটা কৰিলে নীতিশ কুমাৰে? এতিয়া খবৰটো হ'ল নীতিশ কুমাৰৰ এই সিদ্ধান্তৰ আঁৰত এক আশংকা, ভয় বা বিজেপিক ফান্দত পেলাব পৰা কৌশল। ভাৰতীয় জনতা পাৰ্টীয়ে মহাৰাষ্ট্ৰত একনাথ সিন্দেৰ সৈতে ঘটোৱা ঘটনাৰ দৰেই 19 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিধায়িনী দলৰ বৈঠকত ভাৰতীয় জনতা পাৰ্টীয়ে আন কোনোবা নেতাৰ নাম অনুমোদন কৰি তেওঁক একাষৰীয়া কৰি দিব পাৰে বুলি আশংকা কৰিছে নীতিশ কুমাৰে। সেয়ে নীতিশ কুমাৰে একনাথ সিন্দে হ'ব নিবিচাৰে। তেওঁ পদত্যাগ পৰ্ব 19 নৱেম্বৰলৈ পিছুৱাই দিলে। অৰ্থাৎ স্পষ্ট হৈ পৰিছে। লক্ষ্য কৰক যে নীতিশ কুমাৰে 17 নৱেম্বৰত ৰাজ্যপালক সাক্ষাৎ কৰাৰ তাৰিখ নিৰ্ধাৰণ কৰি 19 নৱেম্বৰত বিধানসভা ভংগৰ তাৰিখ দিছিল। অৰ্থাৎ নীতিশ কুমাৰে ভাৰতীয় জনতা পাৰ্টীক অলপো বিশ্বাস নকৰে। তেওঁ বিজেপি বা গুজৰাট লবিৰ তাছ খেলৰ গোলাম হ'ব নিবিচাৰে। প্ৰথম আৰু দ্বিতীয়তে কংগ্ৰেছৰ প্ৰস্তাৱ। এতিয়া ক'ৰ পৰা আহিল এই কংগ্ৰেছৰ প্ৰস্তাৱ? নীতিশ কুমাৰক কোনে এই অফাৰ আগবঢ়াইছে? আৰু আনফালে দিল্লীত ৰাহুল গান্ধীৰ জৰুৰী বৈঠক আহ্বান। 12খন ৰাজ্যৰ সকলো কংগ্ৰেছ নেতাক ৰাহুল গান্ধীয়ে জৰুৰীভাৱে দিল্লীলৈ মাতি পঠাইছে।
কিন্তু কিয় তাৰ পূৰ্বে এই খবৰটো চাওক কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতো কংগ্ৰেছে বিহাৰত চৰকাৰ গঠন কৰিব বিচাৰিছে শপত গ্ৰহণৰ পূৰ্বে নীতিশ কুমাৰক অফাৰ দিয়া হৈছে এই হেডলাইনটো আপোনাৰ সন্মুখত দৃশ্যমান হৈ আছে কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতো কংগ্ৰেছে বিহাৰত চৰকাৰ গঠন কৰিব বিচাৰিছে এতিয়া কোনে এই প্ৰস্তাৱ দিলে ৰব চিন্তা নকৰিব আন চেনেলৰ দৰে আমি একেটা কথাকে জেলেপিৰ পাক নিদিম অলপ অপেক্ষা নকৰাকৈ আপুনি শুনক কোনে এই প্ৰস্তাৱ দিলে ৰছিদ আলভি এজন কংগ্ৰেছৰ জ্যেষ্ঠ নেতা নীতিশ কুমাৰৰ সন্দৰ্ভত তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টিক নীতিশ কুমাৰ অবিহনে চৰকাৰ গঠন কৰিবলৈ 2-4জন মান বিধায়কৰহে প্ৰয়োজন এই কথা সকলোৱে জানে 2-4জন মান বিধায়ক লাগে গতিকে বিজেপিয়ে তেওঁৰ দল জেডিউৰ পতন ঘটাব পাৰে ৰছিদ আলভিয়ে যি কৈছে হেয়া হল নীতিশ কুমাৰে বিজেপিৰ হৈতে নহয় ইণ্ডিয়া এলায়েন্সৰ হৈতে চৰকাৰ গঠন কৰা উচিত কিয় কাৰণ কংগ্ৰেছে বিশ্বাস কৰে যে আজি বিজেপিয়ে নীতিশ কুমাৰক মুখ্যমন্ত্ৰীত্ব দিলেও 5 বছৰীয়া কাৰ্যকাল যে সম্পূৰ্ণ কৰিব নোৱাৰিব ই খাটাং যদি বিজেপিয়ে মহাৰাষ্ট্ৰত সমগ্ৰ দলটোকে বিভাজিত কৰিব পাৰে একনাথ সিংহেৰ শিৱসেনা ভাঙি টুকুৰা টুকুৰ কৰিলে এনচিপি ভাঙিলে গতিকে নীতিশ কুমাৰৰ 2-এজন বিধায়কক টানি অনাটো বিজেপিৰ বাবে বাওঁ হাতৰ খেলা কংগ্ৰেছে এই কথা কৈছে সঁচা কথা মহাৰাষ্ট্ৰত একনাথ সিংহেৰ লগত যেটো হল বিহাৰৰ জেডিউৰ পৰা 2-4জন বিধায়কক টানি অনাটো বিজেপিৰ বাবে আৰু বিশেষকৈ অমিত শাহৰ বাবে বাওঁ হাতৰ খেলা কাৰণ তেওঁলোকে নিশ্চয় বিহাৰৰ জেডিউত একনাথ সিংহেৰ দৰে এজন বিচাৰি পাব সেইবাবেই কংগ্ৰেছে কৈছে ভাই আমাৰ প্ৰস্তাৱ গ্ৰহণ কৰক নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হোৱা উচিত কিন্তু মনত ৰাখিব কেইঘণ্টামানৰ আগত এটা বাতৰি যেটো আমি আপোনালোক পৰাই দিওঁ ইয়াৰ হৈতে জড়িত 5জন বিধায়ক থকা ওএসিৰ দল এআইএমআইএমেও জয়লাভ কৰিছে আনকি নীতিশক লৈ এআইএমআইএমেও টুইটো কৰিছিল কেৱল হেয়াই নহয় চৰকাৰ গঠনৰ বাবে মুকলিকৈ অফাৰ আগবঢ়াইছে আন এটা সুনামি সৃষ্টিকাৰী খবৰ হৈছে 12খন ৰাজ্যৰ কংগ্ৰেছ কমিটিৰ সভাপতি কংগ্ৰেছ বিধানসভাৰ নেতা এছআইআৰ আৰম্ভ হ'ব লগা 12খন ৰাজ্যৰ কংগ্ৰেছ নেতাসকলক ৰাহুল গান্ধীয়ে ইমাৰ্জেন্সি দিল্লীলৈ মাতি পঠাইছে ভিতৰুৱা খবৰ হৈছে যে ৰাহুল গান্ধীয়ে অতি সোনকালে নতুন আন্দোলন আৰম্ভ কৰিব পাৰে দিল্লীৰ ৰামলীলা ময়দানত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে এক বৃহৎ সমাৱেশৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ বাবে কৌশল ৰচনা কৰা হ'ব যিয়েই নহওক কংগ্ৰেছে পূৰ্ণাংগ স্বাক্ষৰ অভিযান আৰম্ভ কৰিছে মন কৰিব যে কংগ্ৰেছে 5 কোটি জনতাৰ স্বাক্ষৰ লৈ ৰাষ্ট্ৰপতিৰ দুৱাৰত উপস্থিত হ'বলৈ সাজু হৈছে আনকি ৰাষ্ট্ৰপতি ভৱনত ধুমুহাৰ সৃষ্টি কৰিবলৈ সাজু হৈছে কংগ্ৰেছ কিন্তু এই প্ৰশ্নটো এতিয়াও সকলোৰে মনত উলমি আছে যে নীতিশ কুমাৰে সঁচাকৈ এতিয়াও কিবা খেলা দেখুৱাব পাৰে নেকি নীতিশ কুমাৰে প্ৰমাণ কৰিছে যে টাইগাৰ অভি জিন্দা হে কাৰণ ৰাজ্যপালক সাক্ষাৎ কৰাৰ পাছতো পদত্যাগ নকৰাৰ অৰ্থ হ'ল যে নীতিশ কুমাৰে ভাৰতীয় জনতা পাৰ্টিক তিল মানুহ বিশ্বাস নকৰে আৰু বিশেষকৈ গুজৰাট নদী সেইবাবেই নীতিশ কুমাৰে পূৰ্বে কেতিয়াও নঘটা ঘটনাটোকে ঘটালে ৰাজ্যপালৰ ওচৰলৈ গ'ল যদিও পদত্যাগ নকৰিল গতিকে নীতিশ কুমাৰে এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ কোৰ্টত বল ৰাখিছে নাম ঘোষণা নহলে এইবাৰ বিহাৰত নিশ্চয় খেলা হ'ব আৰু এইবাৰ দিল্লীত মোদী চৰকাৰৰ দ্বিতীয় সহযোগী জেডিইউৱে মোদী চৰকাৰলৈ প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিব ব্যুৰো ৰিপৰ্ট নিউজ 1 নৰ্থ ইষ্ট